নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে আপোনালোকৰ মে মাহটো কেনেকুৱা যাব দন্তন আৰু অন্তস্থ জয় এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰথমতে দেখুৱাই দিছো আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ মালিক হৈছে মংগল গ্ৰহটো 11 তাৰিখলৈকে আপোনালোকৰ পঞ্চম ঘৰত আছে মিত্ৰ ৰাশিস্থ হৈ আছে কিন্তু জলতত্ত্ব ৰাশিত আছে তাৰ পিছত স্বগৃহী হ'ব মংগল গ্ৰহটো আপোনালোকৰ ৰোগৰ স্থানৰ মালিক হয় সো ৰক্তচাপজনিত যদি প্ৰবলেম আছে হাৰ্ট ৰিলেটেড যদি প্ৰবলেম আছে তেজৰ ৰিলেটেড যদি কিবা উপাদানৰ কম বেছি হৈ থকাৰ কাৰণে প্ৰবলেম হৈ আছে তেতিয়াহ'লে বেছি সাৱধান হওক আপোনালোকৰ শনি পাকস্থলীৰ ঘৰত থকাৰ কাৰণে পেটৰ বিষ কৰিব পাৰে এচিডিটি জনিত প্ৰবলেমো আপোনালোকক ডিস্টাৰ্ব দিয়াব পাৰে আপোনালোকৰ কাৰণে উপাৰ্জনৰ ঘৰৰ এতিয়া দেখুৱাই দিছো উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি আৰু ব্যৱসায় উপাৰ্জনৰ ঘৰৰ মালিক হৈছে বুধ গ্ৰহটো আৰম্ভণিতে ইয়াতে আছে আৰু এই বুধ গ্ৰহতে 15 মে তাৰিখে আপোনালোকৰ ইয়াতে যাব ৰবিও আপোনালোকৰ তুংগী হৈ আছে 15 মে তাৰিখৰ পিছত আপোনালোকৰ ইয়াতে আহিব বুধ গ্ৰহটো যেতিয়া আপোনালোকৰ সপ্তম ঘৰত যাব ব্যৱসায়ৰ ঘৰৰ মালিক হ'ব মানে ব্যৱসায়ৰ ঘৰত কন্ট্ৰোল কৰিব ব্যৱসায়ৰ ঘৰত ইনকামৰ ঘৰৰ মালিকৰ স্থিতি অতিশয় ভাল আপোনালোকৰ 15 তাৰিখৰ পিছৰ সময়ছোৱাত আপোনালোকৰ পাৰ্টনাৰশ্বিপৰ জৰিয়তে ব্যৱসায়ত উন্নতি কৰিব পাৰিব তাৰে আগৰ সময়ছোৱাত 15 তাৰিখৰ আগৰ সময়ছোৱাত চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে বিশেষকৈ আপোনালোকৰ ডিফেন্স সেক্টৰত পুলিচ সেনাবাহিনী অস্ত্ৰ ড্ৰাইভাৰ কাঠমিস্ত্ৰী ভূমি যাত্ৰা দাঁত ইটাৰ ভাটা বেকাৰী জুই শক্তি বিভাগ মেকানিকেল ইঞ্জিনিয়াৰ অস্ত্ৰোপচাৰ ডক্টৰ ব্লাড বেংক ৰিলেটেড ক্ষেত্ৰত যদি জড়িত হ'ব বিচাৰি আছে চাকৰি প্ৰাপ্তিৰ কাৰণে প্ৰথম 15টা দিন ভাল নেক্সট পিছৰ 15টা দিন আপোনালোকৰ মে মাহৰ 15 তাৰিখৰ পৰা শেষলৈকে আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি দিয়াব শুক্ৰ গ্ৰহটো আপোনালোকৰ ব্যৱসায়ৰ ঘৰৰ মালিক হৈ কিনে ব্যৱসায়ৰ ঘৰতে আছে সো কাপোৰ কানিৰ যদি ব্যৱসায় ধুনীয়া কসমেটিক বস্তুৰ যদি ব্যৱসায় কৰি আছে আপোনালোকে যদি সাজ সজ্জাৰ বস্তুৰ ব্যৱসায় কৰি আছে তেতিয়াহ'লে আপোনালোকৰ ভাল মিউজিক এন্টাৰটেইনমেন্ট টেলিভিছন কম্পিউটাৰ ৰিলেটেড কামৰ ক্ষেত্ৰত যদি জড়িত হৈ ব্যৱসায় কৰি আছে আপোনালোকৰ কাৰণে যথেষ্টখিনি বেনিফিটেড হ'ব পাৰিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ ধনস্থানৰ ক্ষেত্ৰত কেনেকুৱা ধনস্থানৰ মালিক হৈছে বৃহস্পতি আৰম্ভণিতে দেখিবলৈ পাৰিছে যে গোটেইটো মাহে বাৰু আছে যেহেতু অষ্টম ঘৰত আছে আপোনালোক অলপ অধিক কষ্ট কৰিব লাগিব ধনস্থানত বৃহস্পতিৰ দৃষ্টি থকাৰ কাৰণে অৱশ্যে ভাল হ'ল অধিক কষ্টৰ জৰিয়তে ভাল দেখা গৈছে বিদেশৰ ঘৰৰ পৰা ইনকামৰ ঘৰত বৃদ্ধি দেখা গৈছে প্ৰপাৰ্টি ৰিলেটেড যদি ডিলিং কৰি আছে তাৰ ক্ষেত্ৰত আপোনালোকে অধিক শুভ ফল পাব পাৰিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত ভাগ্যস্থানত আপোনালোকৰ কোনোটো গ্ৰহৰে গোটেইটো মাহ প্ৰভাৱ নাই অৱশ্যে 11 তাৰিখৰ পিছত মংগল যেতিয়া আপোনালোকৰ ইয়াতে আহিব মংগলৰ দৃষ্টি ভাগ্যস্থানত আহিব ভাগ্যস্থানৰ মালিক চন্দ্ৰ গ্ৰহটো এটা চঞ্চল প্লেনেট হয় বহুত ফাষ্ট মুভিং প্লেনেট হয় সো মংগলৰ ফালৰ পৰা যথেষ্টখিনি আপোনালোকে যি বিজি বুলিয়ে ভাবিব আপোনালোকে যি কৰিম বুলি ভাবিব মনত এটা সিদ্ধান্ত কৰিব সেইটোৱে আপোনালোকৰ ভাগ্যৰ ক্ষেত্ৰত সহায়ক হ'ব মুঠতে চাবলৈ গ'লে ভাগ্যৰ স্থানত আপোনালোকৰ বৃদ্ধি দেখা গৈছে কিন্তু ভাগ্যৰ কাৰক বৃহস্পতি ভাগ্যস্থানৰ পৰা দ্বাদশস্থ হৈ থকাৰ কাৰণে নিজৰ কাৰণে অপৰচুনিটি সুযোগ সুবিধা আপোনালোকে বিচাৰিব লাগিব পিতা বা গুৰুজনৰ সৈতে অকণমান মনোমালিন্য হ'ব পাৰে এইখিনি সময়ছোৱাত আপোনালোকৰ ভাগ্যৰ ফালৰ পৰা আপোনালোকৰ বৰ এটা ভাল নহ'ল ভাগ্যস্থানত যিহেতু বৃহস্পতিৰ মানে কাৰক হৈ কিনে যিহেতু অষ্টম ঘৰত আছে ভাগ্যৰ ফালৰ পৰা বৰ এটা ভাল নহ'ল বৃহস্পতিৰ স্থিতি যিহেতু অষ্টম ঘৰত আছে আপোনালোকে ধৰ্মিক কৰ্মিক ক্ষেত্ৰত মেডিটেশ্যন ৰিলেটেড ক্ষেত্ৰত আপোনালোকৰ ভাল দেখা গৈছে ভাগ্যৰ ফালৰ পৰা আকৌ কম যে পিতাৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব লাগিলে এক্সট্ৰা মেহনত কৰিব লাগিব অধিক মেহনত বা অধিক চেষ্টা কৰিব লাগিব এইখিনি সমস্যাত আপোনালোকৰ ভাল দেখা গৈছে পিতা বা গুৰুজনৰ ফালৰ পৰা চালে পিতাৰ স্থানত যেহেতু আপোনালোকৰ মংগলৰ দৃষ্টি আহিব পিতা বা গুৰুজনে অলপ আপোনালোকৰ প্ৰতি ষ্ট্ৰিক্ট বিহেভিয়াৰ দেখা দিব পাৰে বৰ্তমান এক্স্যাক্টলি বেয়া বুলি ক'ব নোৱাৰে কিন্তু মাহটোৰ পিছভাগটো অলপ বেছি ভাল যদিও অলপ কষ্ট বৃদ্ধি দেখা গৈছে বা আপোনালোকৰ সংগ্ৰাহবিলাক অলপ বেছি দেখা গৈছে আপোনালোকে অলপ চেষ্টা অধিক কৰিব লাগিব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত আপোনালোকৰ যেহেতু শনি আৰু মংগলৰ স্থিতি আছে কিছুমান নিগেটিভ থিংকিং আহিব পাৰে যদিও আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত এটা জোশ বা আপোনালোকৰ উৎসাহৰ বৃদ্ধি কৰিব মাহটোৰ পিছভাগটো অলপ বেছি বেয়া হ'ব মাহটোৰ পিছভাগটোৰ ক্ষেত্ৰত আপোনালোকৰ তিতাকেহা বা বিৰক্তি ভাৱ আপোনালোকৰ বেছি দেখা গৈছে আপোনালোকৰ ৰিলেশ্যনশ্বিপটো যেন বা আপোনাৰ ভাল লগা নাই ইমান দিনৰ ভাল ৰিলেশ্যনশ্বিপ এটা অলপ বিৰক্তিকৰ হ'বলৈ ধৰিছে এইখিনি ক্ষেত্ৰত খুব ধৈৰ্য ধৰিব লাগিব মাহটোৰ প্ৰথম ভাগটো বেয়া নহয় প্ৰথম ভাগটোত আপোনালোকৰ ঘূৰা ফুৰা বা আপোনালোকৰ এইটো সাইডৰ পৰা ভাল দেখা গৈছে
মুঠতে এণ্টাৰটেইনিং থাকিব পিছৰ ভাগটোত মাহটোৰ 11 তাৰিখৰ পিছৰ পৰা অলপ বেছি প্ৰব্লেমেটিক দেখাব আপোনালোকৰ এতিয়া দেখুৱাই দিছোঁ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত সাধাৰণ শিক্ষাৰ ঘৰত ৰাহুৰ স্থিতি আছে উচ্চ শিক্ষাৰ ঘৰত মংগল আৰু শনিৰ স্থিতি আছে মানে বুদ্ধি স্থানত উচ্চ শিক্ষাৰ ক্ষেত্ৰত এইটো ঘৰৰ ক্ষেত্ৰতো চোৱা যায় মুঠতে চাবলৈ গ'লে সাধাৰণ শিক্ষাৰ ঘৰত বৃহস্পতিৰ দৃষ্টি আছে ৰাহুৰ স্থিতি আছে বহুতেই ভাল নিজৰ কেৱল ধৈৰ্যটো মেইনটেইন কৰিব লাগিব অধৈৰ্য হ'ব নালাগিব যিকোনো ক্ষেত্ৰতে অধৈৰ্য হ'লে আপোনালোকৰ মানে বৰ এটা ভাল ৰিজাল্ট পাব নোৱাৰিব বৃহস্পতিৰ দৃষ্টি যিহেতু আপোনালোকৰ চতুৰ্থ ঘৰত আছে এইটো এটা অতিশয় ভাল স্থিতি হ'ল মুঠতে আপোনালোকৰ অধৈৰ্যখিনি ত্যাগ কৰিব লাগিব কনফিউজনবিলাক আঁতৰাই থাকিব পাৰিব লাগিব বৃহস্পতিয়ে আপোনালোকক সহায় কৰিব কিন্তু আপোনালোকৰ স্থিৰতাটো বহুত ইম্পৰ্টেণ্ট গুৰুজনৰ ছাপোৰ্ট ল'ব পাৰিব লাগিব এইখিনি সময়ত নিজে আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত অকলে চব ডিচিশ্যন নল'ব উচ্চ শিক্ষাৰ ক্ষেত্ৰত টেকনিকেল ষ্টাডিজৰ ক্ষেত্ৰত ভাল মেকানিকেল ইঞ্জিনিয়াৰিং চিভিল ইঞ্জিনিয়াৰিং অস্ত্ৰোপচাৰ ডক্টৰ বা আপোনালোকৰ যদি কোনোবা থেৰাপিষ্ট হৈ আছে ফিজিঅ'থেৰাপি ৰিলেটেড বিভাগত পঢ়ি আছে বা আপোনালোকৰ যদি কনষ্ট্ৰাকশ্যন সম্বন্ধীয় কিবা যদি পঢ়ি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল আৰ্কিটেকচাৰেল ডিজাইনৰ ক্ষেত্ৰত বৰ্তমান ভাল দেখা গৈছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে অলপ ধৈৰ্য বেছি ধৰিব লাগিব গৱেষণাৰ ক্ষেত্ৰত বিশেষ ভাল যিসকলে অনুসন্ধান কৰি আছে বা ৰিচাৰ্চ ৰিলেটেড ফিল্ডত জড়িত হৈ আছে তেওঁলোকৰ কাৰণেও ভাল দেখা গৈছে চ' মুঠতে চাবলৈ গ'লে বৰ্তমান সময়ছোৱাত উচ্চ শিক্ষাৰ ফালৰ পৰা বহুতেই ভাল স্থিতি কেৱল অলপ নিজৰ ধৈৰ্যটো বৃদ্ধি কৰি আপোনালোকে পঢ়িব পাৰিব লাগিব উচ্চ শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা যে আপোনাক কম যে যিমানখিনি পাৰে সিমান টাইম দিয়ক যিমানখিনি পাৰে আপোনালোকে পৰিশ্ৰম কৰক আপোনালোকৰ ৰিজাল্ট ভাল হ'ব চ' চিন্তা কৰিব নালাগে গৱেষণাৰ ক্ষেত্ৰত বিশেষকৈ ফাইনেন্সিয়েল ক্ষেত্ৰত আপোনালোকে যদি গৱেষণা কৰি আছে বহুতেই ভাল আপোনালোকৰ যদি ল ৰিলেটেড ক্ষেত্ৰত বা জুডিচিয়েল বিভাগত যদি আপোনালোকে পঢ়ি আছে আপোনালোকৰ কাৰণে ভাল দেখা গৈছে এইটো মাহতো শেষ হোৱাৰ পিছত আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত বহুতেই ভাল ৰিজাল্ট পাব পাৰিব আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে মে মাহটো কেনেকুৱা যাব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ